অনুশীলনী 14.1 অৰ্থাৎ ক্লাছ 8ৰ 14.1ৰ তলৰ ৰাশিবোৰ উৎপাদক বিশ্লেষণ কৰা। মই এই অংককেইটা কৰি দিম। 1 নম্বৰ অংককেইটা ঠিক তেনেকৈ 2 নম্বৰ উৎপাদকত প্ৰকাশ কৰা এই অংককেইটা মই কৰি দিম। এতিয়া এই অংককেইটাৰ পিছত আকৌ মই নেক্সট 3, 4 কৰিম। এতিয়া প্ৰথম মই 1 আৰু 2ৰ অংককেইটা তোমালোকক দেখুৱাই দিছোঁ। 14.1ৰ উৎপাদক বিশ্লেষণৰ অংক মই আজি দেখুৱাই দিম। এতিয়া ক্লাছ 8ৰ 14.1ৰ উৎপাদক বিশ্লেষণ। এতিয়া ইয়াতে কেইটা পদ আছে? ইয়াতে এটা পদ আছে, ইয়াতে এটা পদ আছে, দুটা। আমি উৎপাদক বিশ্লেষণ কৰিব লাগিলে সদায় তাৰমানে দুটা সংখ্যাৰ কি হিচাপে থাকিব লাগে? পূৰণফল হিচাপে থাকিব লাগে। এতিয়া আমি ইয়াতে দুটা সংখ্যাৰ পূৰণফল হিচাপে পাব লাগিলে যিহেতু দুটা পদ আছে, আমি এই দুইটা পদৰ পৰা কিবা কমন ল'ব পাৰিম চাব লাগে। দুইটা পদৰ পৰা কিমান কমন ল'ব পাৰিম? ইয়াতে 3 আছে, ইয়াতে কিন্তু 3 নাই। ইয়াতে x এটা দুটা আছে, ইয়াতে এটা x আছে, ইয়াতে এটা y আছে, ইয়াতে এটা y আছে। গতিকে ইয়াৰ পৰা এটা x কমন ল'ব পাৰিম, ইয়াৰ পৰাও এটা x, অৰ্থাৎ দুই জাগাৰ পৰা এটা x কমন ল'ব পাৰিম আৰু এটা y কমন ল'ব পাৰিম। লোৱাৰ লগে লগে ইয়াত কিমান থাকি গ'ল? 3 থাকি গ'ল আৰু এটা x থাকি গ'ল। প্লাস ইয়াতে কি থাকিল? xy টো কমন লোৱাৰ লগে কি থাকি গ'ল? 5 থাকি গ'ল। গতিকে এইটোৱে কি হ'ব? ইয়াৰ উৎপাদক বিশ্লেষণ। ঠিক 2 নম্বৰ অংক 1ৰ 2 নম্বৰ অংক। ইয়াতে এতিয়া কি আছে? দুই জায়গা অৰ্থাৎ 5ৰে 10 কৰণ যায়, 5 কৰণ যায়, 5টো আছে, x ইয়াতেও আছে, ইয়াতেও আছে, y আছে, y আছে। গতিকে আমি 5 কি কমন ল'ব পাৰোঁ? 5x আৰু y কমন ল'ব পাৰোঁ। ল'লে ইয়াত থাকিব 5ৰে 10 কেইবাৰ যাব? দুবাৰ। xৰে এটা x কাটা যায়, এটা x থাকিল, y কাটা গ'ল। মাইনাছ 5ৰে 5 এবাৰ যাব, x কাটা গ'ল, y এটা কাটা যায়, y থাকিল। এইটোৱে কি হ'ব? এনসাৰ। নম্বৰ 1টো এতিয়া এইটো দি আছে a² + ab + 6a + 6b। ইয়াৰ আগতে আমি দুটা পদ আছিল, এতিয়া ইয়াতে কেইটা পদ আছে? 4টা পদ আছে। যদি 4টা পদ থাকে তেতিয়াহ'লে দুটাৰ পৰা কমন ল'ব পাৰি নি চাব লাগে। ইয়াতে এতিয়া এই দুইটাত কি আছে? ইয়াতেও a আছে, ইয়াতেও a আছে। এই দুটাৰ পৰা আমি এটা a কমন ল'ব পাৰোঁ। a কমন ল'লে ইয়াত থাকিব a প্লাস ইয়াতে থাকিব কি? b। এই দুই জায়গাত আমাৰ কি আছে? 6 আছে। গতিকে +6 কমন ল'লে ইয়াত থাকিব কি? a প্লাস b। যদি এই বন্ধনীৰ ভিতৰত দুটা একে নহয় তেতিয়াহ'লে তোমালোকে জানিবা কি হৈছে? ভুল হৈছে বুলি জানিবা। গতিকে ইয়াত দুটা a প্লাস b ঠিকে আছে, গতিকে এইটো শুদ্ধ হৈছে। সেয়ে আমি কি কৰিব? বন্ধনীৰ ভিতৰত যিকোনো এটা বাতি দিয়া a প্লাস b আৰু বাহিৰৰ দুটা লগ লগাই a প্লাস 6। এইটোৱে কি হৈ গ'ল? উৎপাদকত ভাঙা হৈ গ'ল। ইয়াতেও 4টা পদ আছে। এতিয়া আমি এই দুটাৰ পৰা কিবা কমন ল'ব পাৰি নি চাব লাগে আৰু এই দুটাৰ পৰা কিবা কমন ল'ব পাৰি নি চাব লাগে। এই দুটাত একে সংখ্যা একো নাই। এই দুটাত a আছে, হয়, a টো কমন ল'লে b + c থাকিব, কিন্তু ইয়াতে আমি a টো কমন ল'ব নোৱাৰোঁ। সেয়ে এই বস্তুকেইটা এনেকৈ সজাই ল'ব লাগিব যাতে আমাৰ ইহঁতক কমন ল'লে কি হ'ব? বন্ধনীৰ ভিতৰকেইটা একে পদ হ'ব। যেনে a² ত ab যদি আনো তেতিয়াহ'লে a কমন ল'ব পাৰিম, নহ'লে ইয়াত a প্লাস b থাকিব। ঠিক তেনেকৈ এই দুটা ওচৰা-ওচৰিকৈ আনিলে আমি যদি bc আৰু ac যদি আনো, c কমন ল'লে b + a হ'ব, কিন্তু a প্লাস b হ'ব। সেইকাৰণে এইটো আগত হ'ব, এইটো পিছত হ'ব। সেয়ে আমি কি কৰিম? সজাই লওঁতে এনেকৈ সজাই ল'ব লাগিব যাতে কি হয়? কমন ল'ব পাৰি। গতিকে a² প্লাস ab প্লাস ac প্লাস bc আমি সজাই লৈছোঁ। এইটো সজাই লৈ উঠি এতিয়া এই দুটাৰ পৰা কি কমন ল'ব পাৰিম? a কমন ল'ব পাৰিম। ল'লে কি থাকিব? a প্লাস b থাকিব। ঠিক তেনেকৈ তাৰপিছত ইয়াৰ পৰা কি কমন ল'ব পাৰোঁ? c কমন ল'ব পাৰোঁ। c কমন ল'লে কি থাকিব? a প্লাস b থাকিব। হ'ল। এতিয়া বন্ধনীৰ ভিতৰত দুটা একে থাকিল, গতিকে আমি বন্ধনীৰ ভিতৰত যিকোনো এটা পাতিছোঁ a প্লাস b, তাৰপিছত a প্লাস c। ইয়াতে এতিয়া লক্ষ্য কৰা আমি কি কমন ল'ব পাৰোঁ। ইয়াতে যদি আমি ইয়াতো দুই জায়গাত 1 আছে, 1টো কমন ল'ব পাৰোঁ। 1 কমন ল'লে 1 + x হ'ব। ইয়াতে যদি আমি x² কমন লওঁ তেতিয়াহ'লে 1 + x হ'ব। সেয়ে আমি দুই জায়গাৰ পৰা কি কমন ল'ব পাৰিম? এটা ইয়াৰ পৰা 1 কমন ল'লে ইয়াতে থাকিব 1 + x, আৰু এই দুই জায়গাৰ পৰা কি কমন ল'লে প্লাস x² যদি কমন লওঁ তেতিয়াহ'লে কিমান থাকিব? 1 + x থাকিব। এতিয়া বন্ধনীৰ ভিতৰত দুটা একে হ'ল, গতিকে বন্ধনীৰ ভিতৰত দুটা এটা বাতি দিয়া 1 + x আৰু বাহিৰত দুটা লগালে 1 + x²। গতিকে এইটোৱে কি হ'ল? উৎপাদকত ভাঙা হৈ গ'ল।
তাৰ পিছত 4 নম্বৰটো দি আছে ab + a + b + 1 এটা এটুটো এটা আমি কি কমন লব পাৰো লক্ষ্য কৰা এতিয়া এই দুটাত a আছে গতিকে a কমন ললে b + 1 হ'ব ইয়াতে দুই জায়গাত 1 আছে 1 কমন ললে b + 1 হ'ব গতিকে ইয়াৰ পৰা a কমন ললো b + 1 থাকিল আৰু এই দুই জায়গাৰ পৰা কি কৰিম 1 কমন ললে b + 1 গতিকে বন্ধনীৰ ভিতৰত b + 1 আৰু a + 1 এটো এটা এটুত চোৱা আমি এখিনিত যদি আমি কি কৰো a ইয়াতেও আছে এটো যদি কমন লওঁ তেতিয়ালে 4x + 5y হ'ব আৰু ইয়াতেও যদি আমি -4 এটো ঠিক হ'ব লাগে এটো ঠিক ইয়াতে যদি আমি মাইনাস কি লব পাৰো b ইয়াতে আছে -b কমন ললো তেতিয়ালে 4x + 5y হ'ব অৰ্থাৎ একে হৈ যাব হে আমি কি কৰিব পাৰো ইয়াৰ পৰা কি কমন লব পাৰো a কমন ললে কি হ'ব 4x + 5y থাকি গ'ল ইয়াৰ পৰা -b কমন ললে কি থাকিব 4x - কি হ'ব +5y অৰ্থাৎ বন্ধনীৰ ভিতৰত এটা একে থাকিল গতিকে শুদ্ধ হৈছে 4x + 5y তাৰপিছত a - b গতিকে এইটোই কি হ'ব এনসার মই এই দুইৰ এইগিটা দেখুৱালো এতিয়া মই তিনিৰ গিটা দেখুৱাম